ৰূপহীহাটৰ লাওখোৱা বুঢ়া চাপৰি অভয়াৰণ্যৰ দণ্ডুৱাত পালন কৰিলে বিশ্ব আৰ্দ্ৰভূমি দিৱস। দুটাকৈ বিলুপ্ত প্ৰজাতিৰ শগুন আৰু বৰটোকোলা চৰাই মুকলিৰে আৰম্ভণি কৰে বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলোতকৈ বেছি পৰিভ্ৰমী চৰাই আগমন ঘটে লাওখোৱা অভয়াৰণ্যৰ দণ্ডুৱা আৰু ৰৌমাৰী বিলত। পূৰ্বৰ তুলনাত এই বছৰত চৰাইৰ সংখ্যা যথেষ্ট বাঢ়িছে। যোৱা 6 বছৰত বিভিন্ন প্ৰজাতিৰ 80,000 চৰাই গণনাত ধৰা পৰিছিল যদিও এইবাৰ 124টা প্ৰজাতিৰ 1,12,000 চৰাই গণনাত পোৱা গৈছে বুলি জানিব দিয়ে। অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষ, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ লগতে নগাঁও বন সংমণ্ডলৰ বিষয়া ৰাজীৱ হাজৰিকা। লাওখোৱা বুঢ়া চাপৰি অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক অভয়াৰণ্য দুখনৰ বিষয় ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি ছাত্ৰ-ছাত্ৰীক মানপত্ৰ বিতৰণ কৰে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে অভয়াৰণ্য দুখনৰ মহত্ব আৰু গুৰুত্বৰ বিষয়ে অৱগত হোৱাৰ উপৰিও সংৰক্ষিত ৰক্ষাৰ বিষয়ে জানিব পাৰিছে বুলি মন্তব্য কৰে বিধায়ক পৃথ্বীৰাজ ৰাভাই। ৰূপহীহাটৰ পৰা আশ্ৰাফুল ইছলামৰ ৰিপৰ্ট, নেশ্যন টিভি। হয়, আজি আমাৰ এটা সেকেন্ড মানে ফেব্ৰুৱাৰী হ'ল ৱৰ্ল্ড ৱেটলেণ্ড ডে। ৱৰ্ল্ড ৱেটলেণ্ড ডেটো আমাৰ গোটেই মানে ৱৰ্ল্ডত সেইটো মানে চেলিব্ৰেট হয়। তো আজি আমি সেই সুযোগটো লৈ ইয়াতে দুটা চৰাই যিটো মানে ইনজাৰ্ড আছিলে, মানে ৰেস্কিউ কৰা হৈছিলে, তাৰপিছত আমাৰ সেইটো ৰেস্কিউ চেণ্টাৰত সেইটো ট্ৰিটমেণ্ট কৰি আজি আমি এটা সেইটো গ্ৰিফিন ভালচাৰ আৰু আমাৰ যিটো লেচাৰ এডজুটেণ্ট ষ্টক সেইটো আমি ইয়াতে ৰিলিজ কৰিম। এইটো প্ৰত্যেক বছৰে এই যি আৰ্দ্ৰভূমি ইয়াতো চৰা হয়, গতিকে ইয়াত যিহেতু যথেষ্ট পৰিমাণৰ পৰিভূমি চৰাই এইবছৰ আহিছে, আগন্তুক দিনত কেনেধৰণৰ পৰ্যটকৰ কিবা ব্যৱস্থা কৰা হ'ব বা তেনেকৈ পৰিকল্পনা লোৱা হৈছেনে? একেবাৰে আমি আপোনালোকে সেইটো মানে আমাৰ এটা গৌৰৱৰ কথা কি গোটেই কাজিৰঙাৰ মানে যিটো টাইগাৰ ৰিজাৰ্ভ, মানে যিটো আমাৰ 1300 স্কুৱেৰ কিলোমিটাৰ এৰিয়া, তাতে মেক্সিমাম চৰাই আপোনাৰ দণ্ডুৱা ৰৌমাৰীত হয় না। তো মানে সেইটো আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ককো বিট কৰিলে এতিয়া। আৰু আমাৰ ইয়াতে যিটো আমাৰ ৰৌমাৰী বা দণ্ডুৱা লাওখোৱা এই অঞ্চলত আমাৰ যিমান মানে পৰিভ্ৰমী চৰাই আহিছে সেইটো আমি এই অঞ্চলত আৰু ক'তো দেখা নাই। আৰু আপোনালোকে মানে আজি এটা আমাৰ বাৰ্ড ৰিপৰ্ট ৰিলিজ কৰা হ'ল, এইটো আমাৰ 6th মানে কাউণ্ট, মানে আমি প্ৰায় লাষ্ট 6 বছৰৰ পৰা এইটো কামটো কৰি আছোঁ, কাউণ্টিং কৰি আছোঁ। লাষ্ট ইয়েৰ আমাৰ প্ৰায় 80,000 88,000 মান আমাৰ বাৰ্ডছ আছিলে। এইবাৰ আমাৰ 1,12,000 বাৰ্ডছ আমি কাউণ্ট কৰিলোঁ। আৰু সেই এইটো অকল যে বাৰ্ডছ কাউণ্ট কৰা নহয়, 124টা মানে প্ৰজাতি এইখিনিৰ মানে আমাৰ চৰাই আমি পালোঁ। আৰু তাতে আমাৰ যিটো দুটা বিল আছে ৰৌমাৰী আৰু দণ্ডুৱা, ইয়াতে মানে আমি দেখিলোঁ কি মেক্সিমাম নাম্বাৰ আছে। থেংক ইউ ছ' মাছ। আচৰিত কথা যে ইয়াত প্ৰায় 36খনতকৈ অধিক এই বুঢ়া চাপৰি লাওখোৱা অভয়াৰণ্যৰ কাষতে থকা স্কুলবিলাকত এছে কম্পিটিশ্যন অৰ্থাৎ ৰচনা প্ৰতিযোগিতা পতা হৈছে। ৰচনা প্ৰতিযোগিতা পতাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই যে জংঘল, এই অৰণ্য, এই ফৰেষ্ট আৰু ফৰেষ্টত থকা জীৱ জন্তু, কীট পতংগ, মাছ ইত্যাদি যে সংৰক্ষিত হ'ব লাগে, আমাৰ কাৰণে কিয় প্ৰয়োজন, আমাৰ পৃথিৱীৰ মানুহৰ কাৰণে কিয় কাৰণে প্ৰয়োজন এই জংঘল, এই আৰ্দ্ৰভূমি কিয় প্ৰয়োজন, তাৰ ওপৰত তেওঁলোকে ৰচনা লিখিছে আৰু তেখেতসকলে আজি প্ৰাইজ ল'বলৈ সক্ষম হৈছে।